एक बड़ी खबर, बोकाखात के साबजुरी के पानबाड़ी सीआरपीएफ कैंप में विस्फोट हुआ है। विस्फोट में असम पुलिस के 3 जवान घायल हुए हैं। संदेह जताया जा रहा है कि मोटरसाइकिल से आए अपराधियों ने ग्रेनेड फेंका। घायलों में सिद्धार्थ बोरबोरा, मिंटू हजारिका और सुशील भूमिज शामिल हैं। इन्हें बोकाखात स्थित शहीद कामलाबाड़ी सिविल अस्पताल में भर्ती कराया गया है। तो बड़ी खबर इस वक्त की, बोकाखात के साबजुरी के पानबाड़ी सीआरपीएफ कैंप में विस्फोट हुआ। विस्फोट में असम पुलिस के 3 जवान जख्मी हो गए। संदेह जताया जा रहा है मोटरसाइकिल से आए अपराधियों ने ग्रेनेड फेंका। घायलों में सिद्धार्थ बोरबोरा, मिंटू हजारिका और सुशील भूमि शामिल हैं, जिन्हें बोकाखात स्थित शहीद कमलाबाड़ी सिविल अस्पताल में भर्ती कराया गया है। এনেকৈ আজিৰ দিনতো আমি ইমান বছৰ হ'ল আজিলৈ কিন্তু এনেকুৱা শুনা নাই। আজি প্ৰথমবাৰ দেখিছোঁ ইয়াত হৈছে। আজি চবেই মানুহ আমি মানে ভয় খাই গৈছোঁ আৰু বহুত ডাঙৰ শব্দ হৈছে আৰু আমিতো বোমা তেনেকৈ আমি শব্দ শুনা নাই আজিলৈ। আজি প্ৰথমবাৰ শুনিছোঁ একদম ভয় খাবলগীয়া তেনেকুৱা নিচিনাওতো লাগিছে। এতিয়া ইমান ডাঙৰকৈ শব্দ হৈছে। এতিয়া আমি গম পোৱা মতেতো 2জন বুলি আমি গম পাইছোঁ, ভিতৰত আৰু হ'বও পাৰে, আমি নাজানো। CRPF পুলিচৰ হয়, আছাম পুলিচৰ হয়। আছাম পুলিচৰ ব্যক্তি আছে। এতিয়া CRPF নাই ইয়াত, সেইকাৰণে আছাম পুলিচে আছে। আছাম পুলিচৰ কেইজনে হৈছে আমি জনাত। তাতে এজন লৈ গৈছে, এতিয়া হস্পিটেল লৈ গৈছে। CRPF কম আছে, ছাৰ 2-3জন মান হ'ব পাৰে। তাৰপৰা বাকীখিনি আছাম পুলিচৰখিনি আছে। হস্পিটেল লৈ যোৱাৰ কাৰণে আমি গম পাইছোঁ যে সিহঁতৰ ভিতৰতো অলপ দুখ পোৱা হৈছে CRP কেম্পত। এতিয়া তেনেকৈতো ইয়াত ঢেৰ বাইক চলি থাকে। এতিয়া আমিতো আৰু ক'বতো নোৱাৰিম ইমানখিনি। খালি মুঠতে এফালে বোলে দ্ৰুত বেগত বাইক এখন ওলাই যোৱা বুলি আমি গম পাইছোঁ। এতিয়া আৰু গৈছে বুলি বাইক এখন পাৰ হৈ গৈছিলে। আমি খানা বনাই আছিলোঁ পাকঘৰটো ওচৰতে, আৰু কেম্পটো আমাৰ ওচৰতে বৰ্তমান। বাইকখন পাৰ হৈ যোৱা কি 2 ছেকেণ্ডো হোৱা নাই, এনেকুৱা এটা ভয়ংকৰ আপোনাৰ আৱাজ দিছে, আপোনাক ক'বলৈ ভাষা নাই। আমি কেতিয়াও শুনা নাই তেনেকৈ। আমাৰ গাত পাথৰ পৰিছে আৰু বাচন বৰ্তন ভিতৰত পৰিছে। এতিয়া কি বস্তু কি হয়, আমি এতিয়া তদন্ত কৰিলেহে ওলাব।